2018 চনত আহিছিল OPEC ৰাষ্ট্ৰ বুলিলে কি বুজায় 2014 চন আৰু 2019 চনত আহিছিল বিনিময় প্ৰথা মানে কি 2015 চনত আহিছিল মুক্ত বাণিজ্য মানে কি 2012 চন 2014 আৰু 2018 চনত আহিছিল আন্তৰ্জাতিক বাণিজ্য কি ইয়াৰ ভাগ দুটা কি কি প্ৰতিটোৰে একোটাকৈ বৈশিষ্ট্য লিখা নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি ডিসকাস কৰিম এসএসসি সেকেন্ড ইয়াৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আনসাৰ চেপ্টাৰ ওয়াইজ হয় প্ৰতিটো চেপ্টাৰ পৰাই আগৰ বছৰত কি নো কোৱেশ্চন আনসাৰ আহিছিল সেই সকলোবোৰ আমি ডিসকাস কৰিম ইয়াৰ আগত মই 8টা চেপ্টাৰ অলৰেডি আগৰ বছৰত অহা কোৱেশ্চন আনসাৰ বনালো ভিডিঅ তোমালোকে যদি চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে চাব পাৰা তো আজি আমি ডিসকাস কৰিম চেপ্টাৰ 9 টু আন্তৰ্জাতিক বাণিজ্য হয় যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল তো আহা আজি আমি ভিডিঅটো আৰম্ভ কৰো এক নম্বৰ কোৱেশ্চন 2018 চনত আহিছিল OPEC ৰাষ্ট্ৰ বুলিলে কি বুজা হয় যি OPEC ৰাষ্ট্ৰ বুলি কোৱা হয় এই OPEC ৰাষ্ট্ৰ বুলিলে কি বুজা প্ৰথমতে আমি জানিব লাগিব যে OPEC নো কি সো উত্তৰটো OPEC ৰ সম্পূৰ্ণ ৰূপ হল অৰ্গেনাইজেচন অফ পেট্ৰলিয়াম এক্সপোৰ্টিং কান্ট্ৰিজ হয় অৰ্থাৎ কি কৈছে পেট্ৰলিয়াম ৰপ্তানি কৰা সংগঠক বুলি কৈছে হয় যি OPEC এটা অৰ্গেনাইজেচন হয় কিহৰ অৰ্গেনাইজেচন হয় পেট্ৰলিয়াম এক্সপোৰ্টিং কান্ট্ৰি বিলাকৰ এটা অৰ্গেনাইজেচন হয় যাক শৰ্ট ফৰ্মত কি বুলি কোৱা হয় OPEC ওকে OPEC দেশ বুলি পেট্ৰলিয়াম ৰপ্তানি কৰা দেশসমূহকে কোৱা হয় হয় যিবোৰ দেশে পেট্ৰলিয়াম ৰপ্তানি কৰে সেই মানে বেলেগ দেশক বিক্ৰী কৰে যাৰ তাত কি পেট্ৰলিয়াম আছে সেইবোৰ দেশক কি বুলি কোৱা হয় যি সংগঠক এটা বনাইছে হেতু দেশক কি বুলি কোৱা হয় OPEC দেশ বুলি পেট্ৰলিয়াম ৰপ্তানি কৰা দেশসমূহকে কোৱা হৈছে OPEC ৰ সদস্য ৰাষ্ট্ৰ কেইখন হল আলজেৰিয়া ইন্দোনেছিয়া ইৰাণ ইৰাক কুৱেইট লিবিয়া নাইজেৰিয়া কাটাৰ সৌদি আৰব সংযুক্ত আৰব আৰু ভেনিজুৱেলা হয় এই OPEC ৰ সদস্য এই কেইখন দেশ হয় এই কেইখন দেশে মিলি কেনে কি বনাইছে OPEC এটা অৰ্গেনাইজেচন বনাইছে তাক কি বুলি কোৱা হয় অৰ্গেনাইজেচন অফ পেট্ৰলিয়াম এক্সপোৰ্টিং কান্ট্ৰিজ বুজি পালা 2018 চনত আহিছিল নেক্সট কোৱেশ্চনলৈ আগবঢ়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা যাতে নেক্সট ভিডিঅ নটিফিকেশনটো অতি সহজতে পাব পাৰা আৰু বন্ধু বান্ধৱীলৈকেও শেয়াৰ কৰিবা আগন্তুক যি 2025 হাই সেকেন্ডাৰী ফাইনেল এক্সাম আহি আছে সেই ফাইনেল এক্সামৰ কাৰণে তোমালোকে এই চেনেলটোৰ কিছুমান বিশেষ সুবিধা পাবা সেই সুবিধাবোৰ হল ক্লাস 12 জিওগ্ৰাফি সলিউশন 2025 2025 কাৰণে কমপ্লিট সলিউশন খিনি তোমালোকে পাবা অলৰেডি মই বহুত কেইটা ভিডিঅ বনালো প্ৰতিটো চেপ্টাৰৰে অতি সহজতে কোৱেশ্চন আনসাৰবোৰ মই বুজাইছো স্ক্ৰিনত চাব পাৰা তোমালোকে মোৰ চেনেলটো ভিজিট কৰিব পাৰা নাইবা ডেসক্ৰিপচনত লিংক থাকিব ডাইৰেক্ট প্লেলিষ্টত গৈ তোমালোকে কমপ্লিট A to Z 1 ৰ পৰা গোটেইবোৰ চেপ্টাৰৰ ভিডিঅখিনি চাব পাৰা নেক্সট অফ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উইথ সলিউশন আগৰ বছৰ যিমানবোৰ কোৱেশ্চন পেপাৰ আহিছিল সেই সকলোবোৰ কোৱেশ্চন পেপাৰ পাবা লগতে তাৰ সলিউশন খিনিও তোমালোকে পাবা নেক্সট অফ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চেপ্টাৰ ওয়াইজ হয় প্ৰতিটো চেপ্টাৰৰ পৰাই আগৰ বছৰত যি কোৱেশ্চন আহিছিল সকলোবোৰ পাবা আৰু ইয়াৰ ওপৰত মই অলৰেডি 8টা 9টা চেপ্টাৰৰ ভিডিঅ বনালো তোমালোকে স্ক্ৰিনত চাব পাৰা নাইবা তোমালোকে প্লেলিষ্টত গৈ গোটেইখিনি ভিডিঅ চাব পাৰা এই সকলোবোৰটো তোমালোকে ভিডিঅৰ মাধ্যমেৰে পাবাই তাৰ উপৰিও তোমালোকে যদি বিচৰা যে PDF ডাউনলোড কৰিব তেনেহলে তোমালোকে PDF ডাউনলোড কৰিব পাৰিবা এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেল লিংক আছে তোমালোকে টেলিগ্ৰাম চেনেল জয়েন হৈ তাৰ পৰা PDF সমূহ ডাউনলোড কৰিব পাৰিবা ওকে তো নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন 2 নম্বৰটো চোৱা 2014 চন আৰু 2019 চনত আহিছিল বিনিময় প্ৰথা মানে কি হয় অতিকৈ ইম্পৰ্টেন্ট বিনিময় প্ৰথা মানে কি চোৱা দ্ৰব্যৰ বিনিময়ত দ্ৰব্য সলনি কৰা কাৰ্য বা পদ্ধতিকে বিনিময় প্ৰথা বোলে মানে দ্ৰব্যৰ সলনি যিকোনো দ্ৰব্যৰ সলনি আন এটা দ্ৰব্য হাল সলনি কৰা হয় হাল সলনি কৰা মানে এটা বস্তু দি আন এটা বস্তু যোনটো লোৱা হেতু কি বুলি কোৱা হয় বিনিময় প্ৰথা বুলি কোৱা হয় যেনে চোৱা ধানৰ বিনিময়ত মাছ লোৱা কাৰ্য হয় প্ৰাচীন যুগত যেতিয়া কি আছিল টকা পইচাৰ আৱিষ্কাৰ হোৱা নাছিল তেতিয়া এই বিনিময় প্ৰথাৰ যোগেদি মানুহে কি কৰিছিল বস্তু আদান প্ৰদান কৰিছিল কোনবাই চাউল দিছিল চাউল দি কেনে কি লৈছিল
মাছ লৈছিল হয় কোনোবাই ধান উৎপাদন কৰিছিল ধান দি কেনে কিবা ঘেঁহু লৈছিল বুজি পালা এই বিনিময় প্ৰথা বৰ্তমান সময়ত এই বিনিময় প্ৰথা আমাৰ অসমতে এতিয়াও চলি আছে হয় নাই জোনবিল মেলাত কি হয় বিনিময় প্ৰথা এতিয়াও চলি আছে কম পৰিমাণে হলেও যি বিনিময় প্ৰথা সেইটো দেখা যায় নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 3 নম্বৰ কুৱেশ্যনটো চোৱা 2015 চনত আহিছিল মুক্ত বাণিজ্য মানে কি হয় মুক্ত বাণিজ্য মানে কি চোৱা উত্তৰটো এখন দেশৰ আভ্যন্তৰীণ বজাৰত আন যিকোনো দেশত উৎপাদিত পণ্য আৰু সেৱা সম্পদ অবাধ প্ৰয়োভৰ ঘটাৰ অৱস্থাটোকে সাধাৰণ অৰ্থত মুক্ত বাণিজ্য বোলে হয় একেলগে আছে দেই ৱৰ্ডটো এখন দেশৰ কি কৈছে আভ্যন্তৰীণ বজাৰত আন যিকোনো দেশৰ উৎপাদিত পণ্য বা সেৱা সম্পদৰ অবাধ প্ৰয়োভৰ ঘটাৰ অৱস্থাটোকে কি বুলি কোৱা হয় সাধাৰণ অৰ্থত কি বুলি কোৱা হয় মুক্ত বাণিজ্য বুলি কোৱা হয় বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 4 নম্বৰ কুৱেশ্যনটো 2015 চনত আহিছিল দ্বিপাক্ষিক বাণিজ্য বুলিলে কি বুজা হয় যি দ্বিপাক্ষিক বাণিজ্য আছে তাৰ মানেনো কি উত্তৰটো চোৱা দুখন ৰাষ্ট্ৰৰ মাজত নিৰ্ধাৰিত পৰিমাণৰ নিৰ্ধাৰিত শ্ৰেণীৰ সম্পদ বিনিময়ৰ একোটা চুক্তি দুয়োটা পক্ষই স্বাক্ষৰ কৰি সেই চুক্তি অনুসৰি বাণিজ্যিক লেনদেন পৰিচালনা কৰা বাণিজ্যিক দ্বিপাক্ষিক বাণিজ্য বোলা হয় হয় মানে কি কৈছে যে দুখন ৰাষ্ট্ৰৰ মাজত হয় দুখন দেশৰ মাজত নিৰ্ধাৰিত পৰিমাণৰ হয় নিৰ্ধাৰিত শ্ৰেণীৰ সম্পদৰ যি বিনিময় চুক্তি কৰি লয় যে প্ৰতি বছৰে আমি ইমানখিনি আপোনালোকক সাৰুৱা তেল দিম আপোনালোকে ইমানখিনি আমাক কি দিব লাগিব ধান দিব লাগিব হয় দুখন দেশৰ মাজত এখন এটা দেশৰ মাজত যিকোনো এটা নিৰ্ধাৰিত পৰিমাণ বাছি ল'ব হয় যিকোনো শ্ৰেণী বাছি ল'ব সেই শ্ৰেণী বাছি লৈ যি বাণিজ্য হ'ব ন দুখন দেশৰ মাজত তাকে কি বুলি কোৱা হয় দ্বিপাক্ষিক বাণিজ্য বোলা হয় বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন 5 নম্বৰটো চোৱা 2012 চন 2014 আৰু 2018 চনত আহিছিল আন্তৰ্জাতিক বাণিজ্য কি ইয়াৰ ভাগ দুটা কি কি প্ৰতিটোৰে একোটাকৈ বৈশিষ্ট্য লিখা হয় আন্তৰ্জাতিক বাণিজ্য কি প্ৰথমতে আমি চাও আন্তৰ্জাতিক বাণিজ্যনো কি চোৱা দুখন পৃথক ৰাষ্ট্ৰৰ পৰিসৰত অনুসৰি ব্যক্তিগত প্ৰতিষ্ঠান পৰ্যায়ৰ অথবা চৰকাৰী পৰ্যায়ৰ সকলো ধৰণৰ বাণিজ্যিক লেনদেনক আন্তৰ্জাতিক বাণিজ্য বোলা হয় হয় দুখন পৃথক ৰাষ্ট্ৰ মানে দুখন দেশৰ মাজত যেতিয়া পৰিসৰত অনুষ্ঠিত ব্যক্তিগত প্ৰতিষ্ঠানে হওক বা চৰকাৰী পৰ্যায়ৰ হওক সকলো ধৰণৰ যি বাণিজ্যিক লেনদেন হয় ন সেই লেনদেনক কি বুলি কোৱা হয় আন্তৰ্জাতিক মানে দুখন দেশৰ মাজত যেতিয়া হ'ব তাক কি বুলি কোৱা হ'ব আন্তৰ্জাতিক বাণিজ্য বুলি কোৱা হ'ব বুজি পালা পণ্য অথবা সেৱা পৰ্যায়ৰ যিকোনো ধৰণৰ সম্পদে এনে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্ভৱপৰ হয় কি কৈছে পণ্য অথবা সেৱা পৰ্যায়ৰ যিকোনো ধৰণৰ সম্পদে এনে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কি সম্ভৱপৰ কোনো এখন ৰাষ্ট্ৰৰ ভৌগোলিক পৰিসীমাৰ অন্তৰ্গত সা সুবিধাৰ আধাৰত দেশৰ পৰিসৰত যথেষ্ট পৰিমাণে উৎপাদন কৰিব নোৱাৰা শ্ৰেণীৰ সম্পদ অভাৱ আন্তৰ্জাতিক বাণিজ্যৰ দ্বাৰাই দূৰ কৰিবলৈ প্ৰয়াস কৰা হয় হয় এতিয়া চোৱা কি কৈছে যে কোনো এখন ৰাষ্ট্ৰৰ ভৌগোলিক পৰিসৰত অন্তৰ্গত সা সুবিধাৰ আধাৰত দেশৰ পৰিসৰত যথেষ্ট পৰিমাণে উৎপাদন কৰিব নোৱাৰা শ্ৰেণীৰ সম্পদবোৰ কি হয় আন্তৰ্জাতিক বাণিজ্যৰ দ্বাৰাই কি হয় পূৰ কৰা হয় মানে চোৱা এতিয়া ধান আমাৰ ভাৰতবৰ্ষই কি উৎপাদন কৰে অধিক মাত্ৰাত ধান উৎপাদন কৰে কিন্তু আমি যদি চাব যাওঁ আৰৱ দেশসমূহত তাত কিন্তু ধানৰ খেতি কেতিয়াও নহয় হয় কাৰণ সেইবোৰ কি মৰু অঞ্চল তো ভৌগোলিক আধাৰৰ কাৰণে কি হৈছে তাত ধান উৎপাদন কৰা সম্ভৱ নহয় তাৰ কাৰণে কি সেই ধানৰ যি চাউলৰ যি নিড থাকিব ন সেই অভাৱ থাকিব সেই অভাৱবোৰ কেনেকে পূৰণ কৰিব এই আন্তৰ্জাতিক বাণিজ্যৰ দ্বাৰাই পূৰণ কৰিব হয় চাইনাৰ পৰা চীন দেশৰ পৰা কিনিব ভাৰতবৰ্ষৰ পৰা কিনিব ইণ্ডোনেছিয়াৰ পৰা কিনিব হয় এইবোৰ কি হয় আন্তৰ্জাতিক বাণিজ্যৰ দ্বাৰাই সেই যিবোৰ অভাৱ আছে তেওঁলোকৰ ধানৰ অভাৱ চাউলৰ অভাৱ সেই অভাৱসমূহ তেওঁলোকে কি কৰিব পূৰণ কৰিব তাকে কি বুলি কৈছে আন্তৰ্জাতিক বাণিজ্যৰ দ্বাৰাই দূৰ কৰিবলৈ প্ৰয়াস কৰা হয় নেক্সট আমাক কি কৈছিল ইয়াৰ ভাগ দুটা কি কি চোৱা আন্তৰ্জাতিক বাণিজ্যৰ প্ৰধান ভাগ দুটা হ'ল ক নম্বৰ পোনপটীয়া অথবা দ্বিপাক্ষিক বাণিজ্য আৰু বহুপাক্ষিক বাণিজ্য হয় পোনপটীয়া অথবা দ্বিপাক্ষিক বাণিজ্য এইটো মানে কি আৰু
বহুপাক্ষিক বাণিজ্য মানে কি আমি সকলো বুজিম আমাক নেক্সট কি কৈছিল প্ৰতিটোৰ একোটাকো বৈশিষ্ট্য লিখা চোৱা পোনপটীয়া অথবা দ্বিপাক্ষিক বাণিজ্যত দুখন ৰাষ্ট্ৰৰ মাজত নিৰ্ধাৰিত পৰিমাণৰ নিৰ্ধাৰিত শ্ৰেণীৰ সম্পদ বিনিময়ৰ একোখন চুক্তিত দুয়োটা পক্ষই স্বাক্ষৰ কৰি সেই চুক্তি অনুসৰি বাণিজ্যিক লেনদেন পৰিচালনা কৰা হয় হয় যি পোনপটীয়া অথবা দ্বিপাক্ষিক যিকোনো দুখন দেশৰ মাজত যিকোনো চুক্তি যদি চুক্তি কৰি লয় বা স্বাক্ষৰ কৰি লয় যে প্ৰতি বছৰ আপোনালোকে আমাক ইমানখিনি বস্তু দিব আৰু আমিও আপোনালোকৰ ইমানখিনি বস্তু দিম এই যে আদান প্ৰদান আছে সেইটো যেতিয়া দুটা দেশৰ মাজত ডাইৰেক্টলি হ'ব চুক্তি হিচাপে হ'ব তাক কি বুলি কোৱা হয় পোনপটীয়া অথবা দ্বিপাক্ষিক বাণিজ্য বুলি কোৱা হ'ব বুজি পালা নেক্সট চোৱা কি কৈছে বহুপাক্ষিক বাণিজ্যত একেখন দেশে সমানভাৱে কেইবাখনো দেশৰ লগত বাণিজ্য লেনদেন চলাই যায় হয় আনটো কি হৈছে এখন দেশ আছে হয় এখন দেশে বহুত কেইখন দেশৰ লগত কি কৰিছে একে সমানে বাণিজ্য চলাই গৈ আছে কোনো চুক্তি কৰা নাই যে এখন দেশৰ লগতো কৰি আছে এখন দেশৰ লগতো কৰি আছে এখন দেশৰ লগতো কৰি আছে হয় সকলো দেশৰ লগতে সমানে কি কৰি আছে বাণিজ্য চলাই গৈছে তাক কি বুলি কোৱা হয় বহুপাক্ষিক বাণিজ্য বুলি কোৱা হ'ব বুজি পালা পোনপটীয়া অথবা দ্বিপাক্ষিক বাণিজ্য আৰু আন এটা হ'ল বহুপাক্ষিক বাণিজ্য ওকে বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন 6 নম্বৰটো চোৱা 2013 আৰু 2019 চনত আহিছিল বিনিময় প্ৰথা বুলিলে কি বুজা এই ব্যৱস্থাৰ সমস্যাসমূহ কেনেদৰে আঁতৰিল হয় প্ৰথমে আমি বুজিব লাগিব যে বিনিময় প্ৰথা ইয়াৰ আগতে মই কুৱেশ্যন এটাত কৈছিলো যে বিনিময় প্ৰথাটো মানে কি মানে যিকোনো বস্তুৰ আদান প্ৰদান কৰা হাল সলনি কৰা তাকে বিনিময় প্ৰথা বোলে কিন্তু উত্তৰটো চোৱা কি হৈছে প্ৰাচীন কালত মুদ্ৰাৰ অবিহনে বস্তু কিনা বেচা কৰা হৈছিল হয় যি প্ৰাচীন কালত আছিল তেতিয়াতো মুদ্ৰা নাছিল টকা পইচা নাছিল হয় কিন্তু মুদ্ৰা অবিহনে কি হৈছিল কিনা বেচা হৈছিল সেই সময়ত বস্তুৰ সলনি বস্তু সলাই লোৱা হৈছিল হয় সেই সময়ত কি কৰা হৈছিল বস্তুৰ সলনি বস্তু সলাই লোৱা হৈছিল সেইটোৱে আছিল তেওঁলোকৰ কিনা বেচা বুজি পালা প্ৰাচীন কালত বস্তুৰ সলনি বস্তু আদান প্ৰদান কৰা এই প্ৰথাটোক বিনিময় প্ৰথা বোলা হয় হয় এই যি বস্তু সলাই লোৱা এটা বস্তু দি আন এটা বস্তু লোৱা এই প্ৰথাটোকে কি বুলি কোৱা হয় বিনিময় প্ৰথা বুলি কোৱা হয় বিনিময় প্ৰথাৰ বাণিজ্যিক লেনদেনৰ বিভিন্ন সমস্যাই দেখা দিয়ে হয় আৰু এই যি বিনিময় প্ৰথাটো আছিল যি কিনা বেচা সিস্টেমটো আছিল এই সিস্টেমটো কি বিভিন্ন সমস্যাই দেখা দিয়ে হয় না সমস্যাই দেখা দিয়ে সেয়ে এই ব্যৱস্থাৰ পৰ্যায়ক্ৰমে সংকোচনৰ সমান্তৰাল গতিত ক্ৰমে মুদ্ৰা ব্যৱহাৰ বাণিজ্য সুপ্ৰতিষ্ঠিত হৈ অহা দেখা যায় তো তাৰ কাৰণে যি সমস্যা দেখা দিয়া আছিল সেই সমস্যাৰ দেখা দিয়াৰ ফলতে কি হৈ গৈছে সমান্তৰালভাৱে কি হৈ গৈছে মুদ্ৰাৰ ব্যৱহাৰ দেখা গৈ আছিল হয় তাৰ কাৰণে কি মুদ্ৰাৰ ব্যৱহাৰ আহি পৰিল মুদ্ৰা ব্যৱহাৰ আগমনৰ ঠিক আগৰ পৰ্যায়টোত মূল্যৱান ধাতু অথবা আন সকলো গ্ৰহণীয় সোণ ৰূপ মণিমুকুতা বাঘৰ নখ ঊণ খাদ্য শস্য নিমখ দা কটাৰী প্ৰভৃতিৰ কিছুমান পণ্যক মুদ্ৰা ৰূপে ব্যৱহাৰ কৰা হৈছিল হয় আৰু এই মুদ্ৰাৰ ব্যৱহাৰ অহাৰ আগতে যেতিয়া তেওঁলোকে এইবোৰ সমস্যাই দেখা দিছিল যে বিনিময় প্ৰথাত কিছুমান সমস্যাই দেখা দি আছে কাৰণ যি বস্তু সাল সলনি কৰে দুইটাৰ কি হয় মান সমান নহব পাৰে হয় বা কোনবাই সন্তুষ্ট নহব পাৰে তো তাৰ কাৰণে কি হৈছিল সেই মুদ্ৰাৰ ব্যৱহাৰ আগৰ পৰ্যায়ত কি হৈছে মূল্যৱান ধাতু অথবা আন সকলো গ্ৰহণীয় সোণ ৰূপ যেনে মণিমুকুতা বাঘৰ নখ ঊণ খাদ্য শস্য নিমখ দা কটাৰী প্ৰভৃতিৰ কিছুমান পণ্যক মুদ্ৰা ৰূপে ব্যৱহাৰ কৰা হৈছিল বুজি পালা নেক্সট পৰৱৰ্তী পৰ্যায়ত সমমান বিশিষ্ট মূল্যৱানী ধাতু খণ্ড আৰু অৱশেষত এনেবোৰ প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰাৰ প্ৰচলন আৰম্ভ হয় তাৰ ফলত কি হৈছে পৰৱৰ্তী পৰ্যায়ত কি হৈছিল সমমান হয় সমমান মানে সমান মান বিশিষ্ট মূল্যৱান ধাতু খণ্ডবোৰ ব্যৱহাৰ কৰা হৈছিল আৰু অৱশেষত এনেবোৰ প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰাৰ প্ৰচলন আৰম্ভ হয় এনেদৰে দ্ৰব্যৰ সলনি মুদ্ৰাৰ প্ৰচলনৰ যোগেদি বিনিময় প্ৰথাৰ সমস্যাসমূহ আঁতৰ কৰা হ'ল আৰু এনেদৰে কি কৰা হ'ল যি এই বস্তুৰ সলনি বস্তু দি যি সমস্যা সৃষ্টি হয় তাৰ পৰা কি হ'ল এনে যোগেদি বিনিময় প্ৰথাৰ সমস্যা আঁতৰ কৰা হ'ল এই মুদ্ৰাৰ প্ৰচলনৰ যোগেদি বুজি পালা অতিকৈ ইম্পৰ্টেন্ট কুৱেশ্যন হয় এইটো 2013 আৰু 2019 চনত আহিছিল বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়িব পাৰো নেক্সট কুৱেশ্যন 7 নম্বৰ কুৱেশ্যনটো চোৱা 2017 চনত আহিছিল কি কৈছে আমাক বন্দৰসমূহ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰৱেশদ্বাৰ স্বৰূপ বহলাই আলোচনা কৰা হয় যি বন্দৰসমূহ আছে বন্দৰ মানে বুজি পাইছা মানে সাগৰৰ পাৰত যি জাহাজ ৰখা ঠাইবোৰ
জাহাজ ষ্টেচন বুলি ক'ব পাৰি, যেনে ৰেল ষ্টেচন থাকে তেনেকে জাহাজবোৰ য'ত আহি ৰখায় সেইটো কি বুলি কোৱা হয়? বন্দৰ বা পোৰ্ট বুলি কোৱা হয়। বুজি পালা? সেই বন্দৰসমূহ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মানে বুজি পাইছা, যেতিয়া এখন দেশ আন এখন দেশৰ লগত যেতিয়া কি হয় বাণিজ্য কিনা বেচা হয় তাকে কি বুলি কোৱা হয়? আন্তঃৰাষ্ট্ৰীয় বাণিজ্য। কি কৈছে? প্ৰৱেশ দ্বাৰ স্বৰূপ হয়, প্ৰৱেশ দ্বাৰ, সেইটোৱে কি প্ৰৱেশ দ্বাৰ, তাকে আমাক কি কৰিব দিছে? বহলাই আলোচনা কৰা বুলি কৈছে। উত্তৰটো চোৱা, বন্দৰসমূহৰ যোগেদি বিভিন্ন ৰাষ্ট্ৰসমূহৰ দ্ৰব্য সম্পদ অথবা শ্ৰম, প্ৰযুক্তি প্ৰভৃতি সেৱা আৰু সম্পদ আন এখন দেশত প্ৰৱেশ কৰা হয়। এই বন্দৰসমূহৰ দ্বাৰাই সকলো বস্তু আন এখন দেশৰ যিকোনো বস্তু সম্পদ হওক বা প্ৰযুক্তি হওক বা শ্ৰম হওক সকলো কি প্ৰৱেশ কৰা হয়। প্ৰত্যেক বন্দৰতে জাহাজ সমূহৰ অনুৰক্ষণ ব্যৱস্থাৰ উপৰিও সৰবৰাহ ঘটা পণ্য সামগ্ৰীৰ উঠানমা আৰু অপেক্ষাৰত সামগ্ৰীৰ মজুত ভাণ্ডাৰৰ ব্যৱস্থা থাকে। হয়, কি কৈছে? যে প্ৰত্যেক বন্দৰতে জাহাজসমূহৰ অনুৰক্ষণ ব্যৱস্থাৰ উপৰিও সৰবৰাহ ঘটা পণ্য সামগ্ৰীৰ উঠানমা আৰু অপেক্ষাৰত সামগ্ৰীৰ মজুত ভাণ্ডাৰ ব্যৱস্থা থাকে। এনেবোৰ কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে বন্দৰ কৰ্তৃপক্ষই যাৱতীয় ভাণ্ডাৰ গৃহ সা সৰঞ্জাম শ্ৰমিক বল যান বাহন প্ৰভৃতি সষ্টম ৰাখে। হয়, আৰু এনেবোৰ কামৰ কাৰণে কি কৰে? যি পৰিচালনা কৰে বন্দৰ কৰ্তৃপক্ষই সকলো বস্তু কি থাকে? যেনেকুৱা গৃহ সা সামগ্ৰী হয়, শ্ৰমিক বল যান বাহন সকলো কি সষ্টম ৰাখে। নেক্সট কি কৈছে? অন্যান্য পৰিবহনৰ তুলনাত জল পৰিবহন অধিক সুচল আৰু কম খৰচী হোৱা হেতুকে বিশ্বৰ অধিকাংশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য এই পৰিবহন ব্যৱস্থাৰ জৰিয়তে সম্ভৱ হৈছে। তাকে কি? যি অন্যান্য পৰিবহনৰ তুলনাত যি জল পৰিবহন আছে, ইয়াৰ আগত চেপ্টাৰটোতো মই আলোচনা কৰিছো যে জল পৰিবহন আছে, পানীৰ দ্বাৰা যি পৰিবহন কৰা হয়, হয় নে? জাহাজৰ দ্বাৰা এই জল পৰিবহন অধিক কি হয়? সুচল আৰু কি কম খৰচী হোৱা হেতুকে বিশ্বৰ অধিকাংশ ক'ব গ'লে কি বিশ্বৰ সকলো দেশেই কি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য এই পৰিবহন ব্যৱস্থাৰ জৰিয়তে সম্ভৱ হৈ আছে। এই পৰিবহন ব্যৱস্থাত এনে বন্দৰসমূহৰ যোগেদি এখন দেশৰ পৰা অহা দ্ৰব্য সেৱা আদি আন এখনত সোমাব পাৰে, এখন দেশৰ পৰা আন এখন দেশলৈ যাব পাৰে। হয়, আৰু এই বন্দৰসমূহৰ যোগেদি কি বেলেগ এখন দেশৰ পৰা যিকোনো বস্তু আনি আন এখন দেশত যেতিয়া কি কৰে আনিবৰ কাৰণে কি বন্দৰসমূহে ব্যৱহাৰ কৰা হয়, আৰু কি কৰিব পাৰি? এখন দেশৰ পৰা আন এখন দেশলৈ যাব পাৰে। সেয়েহে বন্দৰসমূহক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশ দ্বাৰ বুলিব পাৰি, আৰু সেয়েহে যি বন্দৰসমূহ আছে বন্দৰসমূহক কি বুলিব পাৰি? আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশ দ্বাৰ বুলিব পাৰি। বুজি পালা? আজিলৈ ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল পালা তেনেহলে লাইক কৰা, কমেন্ট কৰা, শ্বেয়াৰ কৰা বন্ধু বান্ধৱীলৈ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা। হয়, আগন্তুক যি 2025 ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে এই চেনেলটো তোমালোকে কমপ্লিট জিঅ'গ্ৰাফিৰ গোটেইখিনি কুৱেশ্যন এনচাৰ, আগৰ বছৰৰ কুৱেশ্যন, কমন কুৱেশ্যন এনচাৰ, ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ সকলো তোমালোকে পাবা। তো চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ছাপোৰ্ট কৰা। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।